অৱশেষত গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাটত উচ্ছেদ হৈ গ'ল। অসম চৰকাৰে ৰেংমা সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা 12 নে 13খন গাঁৱত উচ্ছেদ অভিযান চলালে। বহুতে আমাক প্ৰশ্ন কৰে যে আপোনালোক উচ্ছেদৰ সমৰ্থক নে বিৰোধী। বহুতে আকৌ আমাৰ নামটো চাই আমাক উচ্ছেদৰ বিৰোধী বুলি জাজমেণ্ট দি কমেণ্ট পাছ কৰিবলৈ ধৰে। গতিকে আজিৰ এই ভিডিঅ'টোত মই উচ্ছেদৰ সমৰ্থক নে বিৰোধী, অকল মই নহয়, আমি কোনবোৰ কামৰ আমি সমৰ্থক আৰু কোনবোৰ কামৰ আমি বিৰোধী, সমৰ্থন কৰাবোৰ আমি কিয় সমৰ্থন কৰোঁ আৰু বিৰোধীবোৰৰ কিয় বিৰোধিতা কৰোঁ, সেই বিষয়ে বিস্তৃত ব্যাখ্যা কৰিম। ভিডিঅ'টো দীঘল হ'ব, শেষলৈকে নাচালে আপোনালোকে কথাবোৰ সম্পূৰ্ণকৈ নুবুজিব। এই ভিডিঅ'টো বনাওঁতে মোৰ সম্পূৰ্ণ 6 দিন সময় লাগিছে, 140 ঘণ্টাতকৈ ওপৰত। প্ৰথম 24 ঘণ্টা পাৰ হৈ গ'ল ভিডিঅ'টো বনাওঁ নে নবনাওঁ ভাবি থাকোঁতে, অৰ্থাৎ কথাখিনি ৰাজহুৱাকৈ কওঁ নে নকওঁ, ক'লে কি ক'ম, ৰাইজে কথাখিনি কেনেকুৱাকৈ ল'ব, পক্ষপাতিত্ব হ'ব নে কি, মোৰ দলীয় দৃষ্টিভংগীৰ সৈতে চিংক্ৰনাইজেশ্যন হ'ব নে নহ'ব, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মই এনে কি নতুন কথা ক'ব পাৰোঁ যি সঁচাকৈ আন বহুতে কৰাৰ দৰে চৰ্বিত চৰ্বণ নহৈ সকলো পক্ষৰ মানুহৰ কামত আহিব পাৰে, এই কথাবোৰ ভাবিবলগীয়া হৈছিল। আৰু সেইবাবে অসম আৰু আন একাধিক ৰাজ্যৰ মাটি বাৰী সম্পৰ্কীয় বিভিন্ন আইন, ৰুলছ, ভূমি নীতি, সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট আদিত চকু ফুৰাবলগীয়া হৈছিল। লগতে চৰকাৰৰ বিভিন্ন পদত বহি থকা বা ৰিটায়াৰ কৰা অভিজ্ঞ ব্যক্তি, এডভোকেটছ, আক্ৰান্ত মানুহ বিভিন্নজনৰ লগত কথা পাতিবলগীয়া হৈছিল। আৰু এটা কথা আপোনালোকক কৈ লওঁ, মই এই ভিডিঅ'টোত যিবোৰ তথ্য দিছোঁ সেইবোৰ এটা এটা তথ্য কেয়াৰফুলি ভেৰিফাইড। এটা তথ্যও মই জনাত ভুল নহয়। যদি কোনোবাই কিবা ভুল তথ্য দিয়া বুলি ভাবে বা কাৰোবাৰ দৃষ্টিত কিবা ভুল তথ্য যেন লাগে, অনুগ্ৰহ কৰি ফৰ ফেয়াৰ ডিছেমিনেশ্যন অফ ইনফৰমেশ্যন মোক শুধৰাই দিয়ে যেন। এই ভিডিঅ'টো বনোৱাৰ আঁৰত এজন মানুহৰ ইনডাইৰেক্ট ইনস্পাইৰেশ্যন আছে। তেখেতৰ সম্পূৰ্ণ নামটো সম্ভৱতঃ আব্দুল কৰিম। এনেই তেখেত কৰিম ছাৰ বুলি জনাজাত। উৰিয়াম ঘাটৰ বিদ্যাপুৰৰ মানুহ তেওঁ। বৃহত্তৰ উৰিয়াম ঘাট অঞ্চলৰ তেওঁ এগৰাকী সন্মানীয় মানুহ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেখেতক সৰু পথাৰত লগ পাইছিলোঁ। ঘৰলৈ মাতি নি পিঠা চাহ খুৱাইছিল। তেতিয়াৰ পৰা তেখেতৰ সৈতে এটা আন্তৰিকতা গঢ় লৈ উঠে। এতিয়ালৈকে তেখেতক মই দুবাৰমানহে লগ পাইছোঁ, কিন্তু এটা আন্তৰিকতা আছে। তেখেতে তাত এখন প্ৰাইভেট স্কুল চলায়। যোৱা 24 জুলাইৰ দুপৰীয়া তেখেতে মোক ফোন কৰি ক'লে যে ছাৰ, আমাৰ নিচিনা অসহায় মানুহবোৰৰ হৈ কিছু মাত মাতক। ক'লে যে উৰিয়াম ঘাটৰ যি 14খন গাঁও, 14 নে 13খন নে 12খন, তাৰ ভিতৰত মোৰ বিদ্যাপুৰ গাঁওখনো আছে। মানে এখনত উচ্ছেদ কৰা নাই, 12খনত কৰিছে বুলি আজি নিউজত ওলাইছে। তেওঁ কৈছে যে তাতেই মোৰ জন্ম, মোৰ ল'ৰা ছোৱালীৰ জন্মও ইয়াতেই। আমাৰ ইয়াত বাছি বাছি অকল নিৰ্দিষ্ট 12 নে 13খন নে 14খন গাঁও, মুছলমান গাঁও উচ্ছেদৰ নোটিছ দিছে। বাকীসকল যদি থাকিব পাৰে, আমি কিয় থাকিব নোৱাৰোঁ? ছাৰ, জীৱনৰ সকলো উপাৰ্জনেৰে ঘৰখন সাজিছোঁ, ল'ৰা ছোৱালীক পঢ়ুৱাইছোঁ, ল'ৰাটো কলেজৰ হোষ্টেলৰ পৰা গুচি আহিছে। তেওঁ কৈ আছে মোক, সি কৈছে হেনো যে সি আৰু নপঢ়ে, পঢ়ি কি কৰিব সি। মোক কৈছে যে ছাৰ, মোৰ সকলো শেষ হৈ গ'ল, কিবা এটা কৰক। মই তেখেতক সুধিলোঁ যে আপোনালোকে বসবাস কৰি থকা মাটিখিনি কিনি লোৱা নে কি? ক'লে যে ঠিক কিনি লোৱা নহয়, আবাদ কৰা। আপোনালোকক কৈছোঁ, এই আবাদ কৰা শব্দটো আপোনালোকে নোট কৰি থ'ব, পিছত শব্দটোৰ প্ৰয়োজন হ'ব। মই সুধিলোঁ, তাৰমানে এইখিনি ফৰেষ্ট লেণ্ড? তেওঁ ক'লে হয়। মই ক'লোঁ ফৰেষ্ট লেণ্ড যদি, নবডি কেন হেল্প ইউ। তেতিয়া তেওঁ ক'লে যে যদিও সেইখিনি ফৰেষ্ট লেণ্ড, কিন্তু তেওঁলোক সেই ফৰেষ্ট লেণ্ডত বহাৰ এটা ইতিহাস আছে। ইতিহাসটো হ'ল, আৰু অকল কথাখিনি তেওঁ কোৱা মতে মই বৰ্ণনা কৰা নাই, মই নিজে ৰিচাৰ্চ কৰি তাৰ সত্যাসত্য নিৰূপণ কৰিছোঁ যে 70ৰ দশকত অসমৰ মাটি দখল কৰিবলৈ নগাৰ আগ্ৰাসন বৰ তীব্ৰতৰ হৈছিল। 1963ত নাগালেণ্ড ৰাজ্য গঠন হৈছিল। তাৰ পিছৰে পৰা তেতিয়াৰ অবিভক্ত যোৰহাট জিলাৰ উৰিয়াম ঘাট অঞ্চলটো দখল কৰিবলৈ নগাই চেষ্টা কৰি আহিছিল। যিহেতু উৰিয়াম ঘাট সংলগ্ন ৰেংমা বনাঞ্চলটো তিব্বত বাৰ্মীয় ৰেংমা নামেৰে নামাকৰণ কৰা হৈছে। নামাকৰিত মানে তেওঁৰ নামটো যিহেতু ৰেংমা আৰু শব্দটো তিব্বত বাৰ্মীয়, মানে নাগাৰ একে জনগোষ্ঠীয় নাম, আৰু লগতে ৰেংমা নামেৰে এটা নগা জনগোষ্ঠীও আছে। গতিকে নগাসকলৰ মানে ভাবে তেওঁলোকে
যে সেই বনাঞ্চলটো তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ সেই অঞ্চলৰ অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰি আগতে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল, এতিয়াও আহিছে। 1979 চনৰ 5 জানুৱাৰীত উৰিয়াম ঘাটত নগাই গুলীয়াই 54জন মানুহক মাৰি পেলাইছিল। তেতিয়া অসমত জনতা দলৰ চৰকাৰ, কংগ্ৰেছ নহয়। মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা, কৃষিমন্ত্ৰী আছিল গোলাঘাটৰ সোণেশ্বৰ বৰা, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী সমৰ ব্ৰহ্ম চৌধুৰী। স্থানীয় অসমীয়া মানুহবোৰে নগাৰ অত্যাচাৰ সহিব নোৱাৰি তাৰ পৰা পলাই গুচি আহিবলৈ ধৰাত মূলতঃ নগা মানুহক ভেটিবলৈ পাহুৱাল মানুহ কিছুমানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি কৃষিমন্ত্ৰী সোণেশ্বৰ বৰা আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী সমৰ ব্ৰহ্ম চৌধুৰীৰ আলোচনা কৰি নগাঁও, বৰপেটা জিলা আৰু বৰাক উপত্যকাৰ পৰা কিছু মুছলিম মানুহ নি তাত সংস্থাপন দি মাটি আবাদ কৰাৰ কামত লগুৱাইছিলে। মাটি আবাদ কৰা মানে হ'ল, আগতে এটা নিয়ম আছিল যে যিকোনো জংঘল ঠাই মানুহক আবণ্টন দি কোৱা হৈছিল যে তাৰ কিছুমান এলেকা আপুনি হাবি কাটি চাফা কৰিব পাৰে, চাফা কৰি লওক। সিমান এলেকাৰ আপুনি মালিক হ'ব, যিমান এলেকা আপুনি চাফা কৰিব। এই প্ৰথা ব্ৰিটিছৰ দিনৰ পৰা চলি আহিছে। পূৰ্ববংগৰ গ্ৰ' মোৰ ফুড স্কিমৰ আওতাত অহা মানুহবোৰ এনেকৈয়ে মাটিৰ মালিক হৈছিল। স্বাধীন ভাৰতত সেই নীতি প্ৰত্যাহাৰ কৰা হয় যদিও পৰিস্থিতি সাপেক্ষে বিভিন্ন চৰকাৰে উক্ত নীতিৰ আধাৰত মানুহক ভূমি আবণ্টন দিছিল। গতিকে বিশেষকৈ পূৰ্ববংগীয় মূলৰ মানুহবোৰৰ মনত এনেদৰে আবাদ কৰি মাটিৰ মালিক হোৱাৰ ধাৰণাটো বৰ জনপ্ৰিয় আছিল। 80-90 দশকলৈকে এইটো খুব চলিছিল। মানুহবোৰৰ খুব ইচ্ছা আছিল যে এনেকৈ আমি মাটিৰ মালিক হওঁ। সেই নীতিৰ আধাৰতে এই কৰিম ছাৰহঁতৰ দেউতাকহঁতক তাত মাটি আবণ্টন দিয়া হৈছিল, যিটো মই ইতিমধ্যে ক'লোঁ। কৰিম ছাৰৰ মতে উৰিয়াম ঘাটৰ ছেক্টৰ A, B আৰু C মিলাই 101খন গাঁও আছে, 101। তাৰ ভিতৰত মুছলিম গাঁও আছে 14খন। উক্ত 14খন গাঁৱৰ এখন হৈছে গৰীয়া মুছলিম সম্প্ৰদায়ৰ বসতি প্ৰধান গাঁও, জোলা মুছলমান কেইঘৰমান আছে। উক্ত গাঁওখন বাদ দি বাকী 13খন মুছলিম গাঁৱত উচ্ছেদৰ নোটিছ দিছিল। আজিতো উচ্ছেদ হৈয়ে গ'ল 12 নে 13খন গাঁৱত। বাকী গাঁওবোৰ কোচ, কলিতা, আহোম, চুতীয়া, ৰাভা, বড়ো, নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে তাত। গতিকে বাকী জনগোষ্ঠীৰ লোকক বেদখলকাৰী বুলি নকৈ কেৱল নিৰ্দিষ্ট কিছুমান মানুহক উচ্ছেদ কৰি ছিন্নমূল কৰি দিব খোজা কাৰ্যৰ বিৰুদ্ধে কৰিম ছাৰৰ মনত বিৰাট ক্ষোভ। তেওঁ মোক এইখিনিলৈকে কৈ পঠিয়ালে যে ঠিক আছে, ধৰি ল'লোঁ মিয়া মানুহবোৰ যিহেতু পূৰ্ববংগীয়, তেওঁলোকক সকলোৱে সন্দেহ কৰে, আমিও কৰিছোঁ। কিন্তু আমিতো বৰাক উপত্যকাৰ মানুহ, আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়া মানুহতকৈও বেছি খিলঞ্জীয়া। আৰু আমি খিলঞ্জীয়া বুলি স্বয়ং বিজেপিৰ চৰকাৰেও স্বীকাৰ কৰি লৈছে। আমাৰ লগত এনে ব্যৱহাৰ কিয়? এইটো কৰিম ছাৰৰ প্ৰশ্ন। প্ৰথম দিনা কৰিম ছাৰৰ কথাখিনি কেৱল মই শুনিহে গ'লোঁ, কাৰণ তেওঁৰ প্ৰশ্নসমূহৰ উত্তৰ মোৰ তাত নাছিল। মই এজন সাধাৰণ অন্য কাম কৰা মানুহ হোৱা হ'লে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, মুছলিম মানুহক হাৰাশাস্তি কৰিছে আদি জাতীয় 10টা আৱেগিক কথা কৈ নিজৰ ফ্ৰাষ্ট্ৰেশ্যন জাহিৰ কৰিব পাৰিলোহেঁতেন। মানুহৰ বিপদ হ'লে উদ্ধাৰ কৰাৰ চলেৰে গৈ ঘৰিয়ালৰ চকুপানী টুকি টিভি বা ছ'চিয়েল মিডিয়াত মুখখন দেখুৱাই পিছত তাৰ ভিত্তিত কোনোবা ৰাজনৈতিক দলৰ পৰা টিকট প্ৰাৰ্থনা কৰা বহু নেতা আছে। আপোনালোকে জানে মই ৰাজনীতি কৰোঁ বুলি আমাকো বহুতে তেনেকুৱাকৈ ভাবে। আৰু এই এনেকুৱা ধৰণৰ নেতাসকলে যিসকলে অদূৰদৰ্শীভাৱে হুলস্থুল কৰি এফালে বিপদগ্ৰস্ত মানুহবোৰৰ বিপদ বঢ়োৱাত ইন্ধন যোগায়, আনহাতে সাম্প্ৰদায়িক ৰাজনীতি কৰাসকলৰ কামত অহাকৈ প্ৰতি সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি বিজেপি বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক ৰাজনীতিৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ হৈ পৰে। কৰিম ছাৰক মই কি ক'লোঁ সেইটো আপোনালোকক কৈ আছোঁ। তাৰ আগতে আন এটা প্ৰাসংগিক কথা কৈ লওঁ। এই যে মই ফ্ৰাষ্ট্ৰেশ্যন জাহিৰ কৰা কিছুমান নেতা বা সংগঠনে প্ৰতিবাদৰ নামত নিজকে সাম্প্ৰদায়িক ৰাজনীতিৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ এৰি দিছে বুলি যে ক'লোঁ, এইটো শুনি বহুতে মোক প্ৰশ্ন কৰিব যে তেনেহ'লে আমি প্ৰতিবাদ নকৰিম নেকি? প্ৰতিবাদটো এটা গণতান্ত্ৰিক সাংবিধানিক প্ৰক্ৰিয়া, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ হ'বই লাগিব। নিশ্চয় প্ৰতিবাদ কৰিব, কিন্তু কাৰ ওচৰত কৰিব? চৰকাৰ, প্ৰশাসন, কেন্দ্ৰীয় চৰকাৰ, আদালত, কাৰ ওচৰত কৰিব? কথা এটা কওঁ, এই যে গাজাৰ মানুহবোৰৰ নৰকসদৃশ পৰিৱেশ, ৰাষ্ট্ৰসংঘ পৰ্যন্ত প্ৰতিবাদ মুখৰ, কিবা কামত আহিছেনে? ম্যানমাৰৰ ৰোহিংগীয়াসকলৰ পক্ষত আমেৰিকা, ইউৰোপ, এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া কোনখন মহাদেশৰ কোনখন দেশে প্ৰতিবাদ কৰিবলৈ বাকী আছে? ৰাষ্ট্ৰসংঘইও ৰোহিংগীয়াসকলক দ্য মষ্ট পাৰ্চিকিউটেড কমিউনিটি ইন দ্য ৱৰ্ল্ড বুলি ঘোষণা কৰিলে। ম্যানমাৰৰ যিখন পেৰেলেল গভৰ্ণমেণ্ট,
নেশ্যনেল ইউনিটি গভৰ্ণমেণ্ট বুলি কয় NUG, তেওঁলোকে ৰোহিংগিয়াৰ ওপৰত অত্যাচাৰ হোৱা বুলি স্বীকাৰ কৰাই নহয়, বিশ্ববাসীৰ ওচৰত ক্ষমা খুজিলে। কি কামত আহিল? আজিও 10 লাখ দেশান্তৰিত ৰোহিংগিয়াই কক্সবজাৰত বিভৎস জীৱন যাপন কৰি আছে। জানে, ইউৰোপৰ বজাৰলৈকে, ইউৰোপ আমেৰিকাৰ বজাৰলৈকে এতিয়া ৰোহিংগিয়াৰ ছোৱালী $10-20 প্ৰতিটা হিচাপে বিক্ৰী হয়। নিউজত এভেইলেবল, গুগল কৰিলে গম পাব। চীনৰ উইগুৰ মুছলিমসকলৰ ওপৰত হৈ থকা অত্যাচাৰ দেখোন স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰই ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে। পৃথিৱীৰ বহু দেশত এনেবোৰ ঘটনা ঘটি আছে। অন্য দেশৰ কথা বাদ দিয়ক, গুজৰাটৰ নিৰ্যাতিতই ন্যায় পালেনে? উত্তৰ প্ৰদেশত হৈ থকা ঘটনাবোৰ, দিল্লীৰ শ্বাহিনবাগ, নেলি গণহত্যা দেখোন ৱৰ্ল্ডৰ ওৱান অফ দ্য লাৰ্জেষ্ট জেন'চাইড আছিল। কিবা হ'ল? কোনোবা এজন মানুহ কনভিকশ্যন হ'লনে? কি প্ৰতিবাদ কৰিব? ক'ত প্ৰতিবাদ কৰিব? আৰু আপোনালোকে প্ৰতিবাদ কৰিব জানে? আপোনালোকৰ মাজতেই বদনৰ বংশধৰ সোমাই আছে। সেইকাৰণে মই সদায় কৈ থাকোঁ, আজিৰ পৰিস্থিতিত চাইলেঞ্চ ইজ দ্য বেষ্ট ফৰ্ম অফ প্ৰটেষ্ট। মনে মনে থাকক, ব্যৱসায় বাণিজ্য কৰক, খেতি কৰক, চাকৰি কৰক, যি কৰি আছে ভালকৈ কৰক, আৰু ল'ৰা ছোৱালীক শিক্ষিত কৰক, মানুহ কৰি তোলক। এই কাম ইহুদীয়ে কৰিছিল, আজি তেওঁলোকে পৃথিৱী শাসন কৰি আছে। তেনেহ'লে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে যিটো কৰি আছে সেইটো গাজা বা ম্যানমাৰৰ দৰে ঘটনা নেকি? আপোনালোকে বহুতে প্ৰশ্ন কৰিব। নহয়, পাৰ্থক্য আছে, কিন্তু মডেল সেইটোৱেই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা শব্দ খুব কয়, মন কৰিব, পেটাৰ্ণ। সেইটো বিশ্বজোৰা, ইটছ এ গ্ল'বেল পেটাৰ্ণ। ইংৰাজীত ইছলামোফোবিয়া বোলা এটা শব্দ ব্যৱহাৰ হয়। এইটো 2000 চনমানৰ পৰা আৰম্ভ হৈছিল। আমেৰিকাৰ 9/11ৰ ঘটনাৰ জৰিয়তে এইটো সূত্ৰপাত হৈছিল। ভাৰতত বিজেপিয়ে, অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে সেইটোকে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে। যিসকলে জিঅ' পলিটিকেল পাৰ্চপেক্টিভটো বুজি পায় তেওঁলোকে জানে যে যিকোনো গ্ল'বেল পেটাৰ্ণ 30-40, বৰ বেছি 50 বছৰলৈকে জীয়াই থাকে। তাৰ পাছত সেইটো অন্ত হয়, কাৰণ মানুহে তাৰ গুৰাৰ্থবোৰ বুজিবলৈ আৰম্ভ কৰে। এই যে ইছলামোফোবিয়া যিটো গ্ল'বেল ফেনমেনা, তাৰ 35 বছৰ হৈ গ'ল। 2001 চনমানৰ পৰা এইটো বৰ বেছি 10-20 বছৰ চলিব, তাৰপিছত অন্ত পৰিব। তেতিয়ালৈকে প্লিজ শ্বাট ইয়ৰ মাউথছ। মই ইংৰাজীত এই কথাখিনি প্লিজ কিপ এ মাম বুলিও ক'ব পাৰিলোঁহেঁতেন, কিন্তু শ্বাট ইয়ৰ মাউথছ বুলি কিয় ক'লোঁ? যিসকলে বুজি পাইছে কমেণ্ট কৰি জনাবচোন। এতিয়া মই কৰিম ছাৰক কি উত্তৰ দিলোঁ সেইটো শুনক। মই কৰিম ছাৰক ক'লোঁ যে ছাৰ, আমাৰ দেশখন আইনমতে চলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে বহুত আইন ভাঙিছে, কোৰ্টৰ পৰা গালিও খাইছে। যাৰ যাৰ ঘৰ ভাঙিছে সেইবোৰ মানুহক মাটিও দিছে, টকাও দিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰো বনাই দিছে। কিন্তু আপোনালোকৰ ক্ষেত্ৰত চৰকাৰে আইন ভঙা নাই। আপোনালোক নটিফাইড ৰিজাৰ্ভ ফৰেষ্টত বসবাস কৰিছে, আপোনালোকৰ ঘৰ ভাঙিবই। আপোনালোকক যেতিয়া সোণেশ্বৰ বৰাই তাত বহুৱাইছিল তেতিয়াই ভুল কৰিছিল। সোণেশ্বৰ বৰা প্ৰয়াত, সন্মানীয় স্বৰ্গীয় পলিটিচিয়ান মানুহ আছিল। পলিটিচিয়ানবোৰে এনেকৈয়ে মানুহ বহুৱাই বা উঠাই নিজৰ ভোটৰ অংক কৰে। এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰুপথাৰ সমষ্টিৰ পৰা বিজেপি বিৰোধী 10,000 ভোট কমাব লাগে, নহ'লে 26ৰ নিৰ্বাচনত বিশ্বজিৎ ফুকন ডাঙৰীয়া তাত নিজিকে। অংক চিম্পুল। বিশ্বজিৎ ফুকন ডাঙৰীয়া এপেক্স বেংকৰ অধ্যক্ষ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে সোণৰ কণী পৰা হাঁহ। বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ভোটৰ অংক মিলাবলৈ সৰুপথাৰত উচ্ছেদ কৰা হৈছে। অশোক সিংঘি ডাঙৰীয়াৰ ভোটৰ স্বাৰ্থত বিলাসীপাৰাত উচ্ছেদ কৰা হৈছে। ৰহিম জিব্ৰাণ অসম গণ পৰিষদত যোগদান কৰিছে, তেখেতৰ স্বাৰ্থত পাইকানত উচ্ছেদ কৰা হৈছে। আচলতে উচ্ছেদৰ তালিকাত নাম আছিল কাৰ্বি আংলঙৰ লংকা পথাৰৰ 24খন গাঁও। তাত আদানীক ছ'লাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে মাটি দিব লাগে। আমটেৰেং পশ্চিম কাৰ্বি আংলঙৰ তাৰ 2086টা কাৰ্বি আৰু খাচী পৰিয়াল, তাত বিহাৰী নুনীয়া সম্প্ৰদায়ৰ লোকক মাটি দিব লাগে। এই কাৰ্বি আৰু খাচী পৰিয়ালবিলাকক উচ্ছেদ কৰিব নটিচ দিছে। উমৰাংছৰ 250টা ডিমাচা পৰিয়াল, তাত এছিয়াৰ সৰ্ববৃহৎ 40 লাখ মেট্ৰিক টন চিমেণ্ট ফেক্টৰীৰ বাবে আদানীক মাটি দিব লাগে। কোকৰাঝাৰৰ পৰ্বতজোৰাত 3200 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ বাবে আদানীক 3600 বিঘা মাটি দিব লাগে। আচল কাহিনী সেইটোহে।
পলাশবাৰীৰ বৰদুৱাৰ বাগানত ৰাভা আৰু আদিবাসী লোকক উচ্ছেদ কৰি ছেটেলাইট টাউন বনোৱাৰ কথা আছিল। প্ৰথমে এইবোৰ ঠাইত উচ্ছেদৰ প্ৰস্তুতি লোৱা হ'ল। তাৰ জনজাতীয় ৰাইজ প্ৰতিবাদ মুখৰ হ'ল। গুৱাহাটীত আমি অসম জাতীয় পৰিষদে সকলো ঠাইৰ আক্ৰান্ত অঞ্চলবিলাকৰ জনজাতীয় মানুহখিনিক মাতি আনি আলোচনা চক্ৰ পাতিলোঁ। নিউজত ওলাল, চাৰিওফালে হুলস্থুল লাগিল। তেতিয়া চৰকাৰে ভাবিলে যে আগবাঢ়িলে দিগদাৰ হ'ব, গতিকে ট্ৰেডিশ্যনেল স্কেপ গট মিয়াখিনিকে টাৰ্গেট কৰা হওক। মিয়াক টাৰ্গেট কৰিলে এক গুলিত কেইবাটাও চিকাৰ হয়। গতিকে আপোনালোক মই কৰিম ছাৰক কৈ আছোঁ যে স্কেপ গট হৈছে, কিন্তু সেই বুলি আপোনালোক লিগেল ছেটেলাৰ্ছ নহয়, আপোনালোক অবৈধ বসবাসকাৰীহে। গতিকে আপোনালোকক কোনেও বচাব নোৱাৰে, আনকি কৰ্টেও নহয়। কিন্তু কৰিম ছাৰৰ মূল যিটো প্ৰশ্ন যে আমাক কৰিছে তেওঁলোকক কিয় কৰা নাই, বা তেওঁলোকক থাকিবলৈ দিছে আমাক কিয় দিয়া নাই, এই প্ৰশ্নটোৰ উত্তৰ অকণমান জটিল। এইটো বুজিবলৈ হ'লে আইন কানুনৰ অলপ জ্ঞান থকাটো জৰুৰী। কথাটো বুজিবলৈ যত্ন কৰক। আইনে কৈছে যে যিবোৰ ফৰেষ্ট ডুৱেলাৰ্ছ কমিউনিটি আছে, অৰ্থাৎ মূলতঃ জনজাতীয় মানুহ, তেওঁলোকে চৰ্ত সাপেক্ষে বনাঞ্চলত বাস কৰিব পাৰে। বড়ো, কাৰ্বি, ৰাভা, সোণোৱাল কছাৰী, ডিমাচা, দেউৰী, তিৱা, গাৰো, নাগা, কুকি আদি ফৰেষ্ট ডুৱেলাৰ্ছ কমিউনিটি। কিছুমান নেপালী মানুহকো ফৰেষ্ট ডুৱেলাৰ্ছ কমিউনিটি হিচাপে বিবেচনা কৰা হয়, যিসকলে জংঘলৰ ওচৰত বসবাস কৰে। গতিকে সেই মানুহবোৰে যদি বনভূমিত আনকি অবৈধভাৱে বসবাস কৰিও আছে, তেনেহ'লে তেওঁলোকক চৰকাৰে ইচ্ছা কৰিলে উঠাবও পাৰে, নুঠাবও পাৰে। যিসকল আহোম, চুতীয়া, কোচ, কলিতা আদি জেনেৰেল কেটেগৰীৰ মানুহ আছে, উৰিয়াম ঘাটৰ কথা কৈছোঁ, সেইসকল মানুহৰ গাত হাত দি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মৰিব নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমানো আনস্মাৰ্ট মানুহ নহয়। এতিয়া তেওঁৰ স্মাৰ্টনেছৰ অগ্নি পৰীক্ষা হ'ব নগাৰ পৰা সেই অঞ্চলবোৰ কেনেকৈ ৰক্ষা কৰে তাৰ ওপৰত। কাৰণ মিয়া ওলালেই নগা সোমাব, আৰু নগাই এইকেইদিন অহা যোৱা কৰি আছে। আৰু এনেও মিয়াৰ লগত নগাৰ এটা দোস্তি আছেই। মিয়াৰ লগত নগাৰ বিয়া হয়, বহুতে নাজানে কথাটো। মিয়াও কম স্মাৰ্ট নহয়, তেওঁলোকৰ বহুতে ঘৰ বাৰীবোৰ ভাঙি দিয়াৰ পাছত তাতে আছে, কাৰণ তেওঁলোকৰ হেনো যাবলৈ ঠাই নাই। এই যে ইমানবোৰ উচ্ছেদ কৰিলে, কাজিৰঙাৰ পৰা আৰম্ভ কৰি গৰুখুটিলৈ বৰদোৱালৈকে, প্ৰায়সকল উচ্ছেদিতক মোটামুটি এৰাউণ্ড 75-80% মানুহক মাটি আবণ্টন দি, নগদ টকা দি পুনৰ সংস্থাপন দিছে। বিলাসীপাৰা আৰু পাইকানৰ উচ্ছেদিতক ইতিমধ্যে বিকল্প মাটি আৰু নগদ 50,000কৈ টকাৰ অফাৰ মুখ্যমন্ত্ৰী দিয়েই থৈছে। শুনিছোঁ তেওঁলোকক বীৰসিং জৰুৱা সমষ্টিত পুনৰ সংস্থাপিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, কাৰণ বিলাসীপাৰা পূব সমষ্টিৰ পৰা 17,000 ভোট কমাব লাগে, সেই ভোট 17,000কৈ উচ্ছেদ কৰিছে। উৰিয়াম ঘাটৰ উচ্ছেদিতসকলক পুনৰ সংস্থাপিত হয়তো নকৰে, কাৰণ তেওঁলোক ফৰেষ্ট লেণ্ডত বসবাস কৰি থকা মানুহ। গতিকে উচ্ছেদিতক মাটি ভেটি দি সংস্থাপিত কৰিছে বোলা যিটো কথা মুখ্যমন্ত্ৰীয়ে আগত ভবা নাছিল, এতিয়া দেখিছে সেইটোৰ পৰা বদনাম হৈ গৈছে। তাৰ এটা উত্তৰ তেওঁ উলিয়াব লাগিব নহয়। গতিকে উৰিয়াম ঘাটৰ উচ্ছেদ, লগতে এই যে মানুহৰ ঘৰবোৰ ভাঙি দিয়াৰ ভিডিঅ', কান্দোনৰ ভিডিঅ' আৰু কিবাকিবি অত্যাচাৰৰ ভিডিঅ', এইবোৰে বিজেপিৰ ভোট বঢ়াব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো ভাবে, বিশ্বাস কৰে। আন নহ'লেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিয়া খেদনৰ যিটো হঠাৎ পেট্ৰিয়টিক, পলিটিকেলি স্পনচৰ্ড অৰ পলিটিকেলি মটিভেটেড আৱেগিক ঢৌ উঠিবলৈ লৈছে, সেইবোৰে বিজেপিক 26ৰ বৈতৰণি পাৰ কৰোৱাই দিব বুলি তেওঁলোকে ভাবিছে। আমাৰ কথা এটাই যে তেওঁলোক মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে যদি সঁচাকৈ বাংলাদেশী, তেনেহ'লে তেওঁলোকক লিগেলি সীমান্ত পাৰ কৰাই থৈ আহিব লাগে, তাৰ ব্যৱস্থা কৰিব লাগে, ক্ল'জ 6 ইমপ্লিমেণ্ট কৰিব লাগে। নহ'লে আজি ক'ব বাংলাদেশী খেদিছোঁ, কাইলৈ ক'ব বিদেশলকাৰী খেদিছোঁ, আজি উচ্ছেদ কৰিছে, কাইলৈ সংস্থাপন দি বৈধতাৰ স্বীকৃতি দিব। এই যে উৰিয়াম ঘাটত 10,000 মানুহক অঘৰী কৰিছে, আপোনালোকৰ এই ৰাজনৈতিক নৃত্যনাটিকা যে আপোনালোকে সমস্যা সমাধান কৰা নাই, সমস্যাৰ সৃষ্টিহে কৰিছে, সেইটো আপোনালোকৰ স্তাৱক আৰু অন্ধ ভক্তখিনিৰ বাহিৰে বাকী অসমৰ মানুহে নুবুজাকৈ থকা নাই। আজি এই মুহূৰ্তত কৰিম ছাৰ ক'ত আছে মই নাজানো, কিন্তু কৰিম ছাৰহঁতৰ এটা কথা ভাল হ'ল, এতিয়াৰ পৰা কোনো মিয়াই ফৰেষ্ট বা চৰকাৰী মাটি ফৰেষ্ট লেণ্ড বা চৰকাৰী মাটি বেদখল নকৰে। অনাগত 20 বছৰত মিয়া মানুহৰ গাত যিবোৰ দুখ আছিল, সেইবোৰো তেওঁলোকে নাইকিয়া কৰি পেলাব চাব, কাৰণ তেওঁলোকে ঠেকা খাই শিকিছে। কিন্তু যিসকলে একো শিকিবলৈ চেষ্টাই কৰা নাই, সেইসকল হ'ল এই অন্ধভক্তসকল। মিয়াৰ উচ্ছেদ দেখি হাত চাপৰি বজোৱা স্তাৱকসকলৰ বাবে এটা খবৰ দিওঁ। পলাশবাৰীৰ বৰদুৱাৰ বাগানত আদানীৰ বাবে
ছেটেলাইট টাউনশ্বিপ বনোৱাৰ স্বাৰ্থত যিটো উচ্ছেদ কৰাৰ কথা আছিল, ৰাইজৰ ব্যাপক প্ৰতিবাদৰ কোবত সেইটো সদ্যহতে স্থগিত ৰাখিছে। কিন্তু এইবাৰ আজাৰাৰ ওচৰৰ এয়াৰপৰ্টৰ ওচৰত 4খন গাঁৱৰ এতিয়ালৈকে 1100টা খিলঞ্জীয়া পৰিয়াললৈ উচ্ছেদৰ জাননী দিয়া হৈছে। এইখন জাননী মোৰ ওচৰত আছে, 1 মিনিট। এইখন জাননী মোৰ ওচৰত আছে, এইখন জাননী। ইয়াত 700 কিমানটা পৰিয়ালৰ নাম আছে, অল খিলঞ্জীয়াছ। ফলত সেই অঞ্চলৰ মানুহবোৰৰ মাজত হাহাকাৰ লাগিছে। তাত মানে এৰ' চিটি নে এৰ'পলিছ নামেৰে এখন মানে ছেটেলাইট টাউনশ্বিপ বনাব। মানুহবোৰৰ মাজত হাহাকাৰ লাগিছে। কালি সেই গাঁৱৰে মানে গৰল গাঁৱত বন্ধু চন্দনে এটা বৰ তাৎপৰ্যপূৰ্ণ কথা ক'লে যে জিয়াউৰ দা, মিয়াক উচ্ছেদৰ সমৰ্থনত সিদিনা মানে যিদিনা সন্ধিয়া আমাৰ গাঁৱত জোৰ সমদল ওলাইছিল, তাৰ পিছদিনা ৰাতিপুৱা গাঁওবুঢ়াই মাতি নি আমাৰ গাঁৱৰ মানুহক এই খবৰটো দিছে যে গাঁৱৰ মানুহবোৰ উচ্ছেদ হ'ব। এতিয়া আমাৰ গাঁৱৰ সকলোৰে মুখত মাত নাইকিয়া হৈ আছে। আপোনালোককো কৈছোঁ, কাৰ মুখৰ মাত কেতিয়া নাইকিয়া হ'ব ক'ব নোৱাৰে, কাৰণ এতিয়া সকলোৰে মুখৰ মাত আদানীৰ নিয়ন্ত্ৰণত। হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, সকলোৰে। আপোনালোকৰো হ'ব। সাৱধান। কথাখিনি কেনেকুৱা পালে, ভাল পালে নে বেয়া পালে তলত কমেণ্ট কৰি জনালে ভাল লাগিব। যদি কিবা ভুল কথা কৈছোঁ, আকৌ কৈছোঁ, মোক শুধৰাই দিব। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱা সকলক।